নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল ৰাজ্যত আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিলে বিজেপিয়ে দেৱাল লিখনেৰে খানাপাৰাত নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা স্লোগানেৰে নিৰ্বাচনত সৰ্বশক্তিৰে অৱতীৰ্ণ হ'ব ৰাজ্যিক বিজেপি অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকশিত অসম জয় আই অসম বিজেপিৰ পণ বন্দে মাতৰম ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱালত লিখন বিজেপিৰ এই তিনি স্লোগান ৰাজ্যত বিধানসভা নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ দেৱাল লিখনেৰে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ ৰাজ্যিক বিজেপিৰ মহানগৰীৰ খানাপাৰাত দেৱালত অংকন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক লগত লৈ দেৱাল লিখনেৰে সমাগত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা এই কামটো আমি কৰি আছো আৰু আমি কৰি গৈ থাকিম এই কথাখিনি যিখিনি আমাৰ আদৰ্শ বিকশিত অসম জয় আই অসম ই আমাৰ এটা কল্পনা যে আমি অসমখন বিকাশ কৰিম যাতে অসমখন সঁচাকৈ আমি জয় আই অসম বুলি ক'ব পাৰোঁ তেনেকে আমাৰ কেইবাটাও শ্লোগান আছে বিজেপিৰ পণ বন্দে মাতৰম অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকশিত অসম জয় আই অসম প্ৰথম কথা আমি যাৰ ৱালত আঁকিম সেই ৱালৰ গৰাকীৰ আমি প্ৰথম অনুমতি ল'ম এটা আমাৰ জনসংযোগ হ'ব আৰু গৰাকীৰ অনুমতি লৈ কাৰ্যকৰ্তাসকলে পদুম ফুল বা কমল অংকন কৰিব এই তিনিটা স্লোগানেৰে বিধানসভা নিৰ্বাচনৰ ভোট যুদ্ধত সৰ্বশক্তিৰে অৱতীৰ্ণ হ'ব বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে স্পষ্ট ইংগিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ক'লে উন্নয়নেই হ'ব বিজেপিৰ নিৰ্বাচনৰ মূল এজেণ্ডা বিজেপিয়ে বিকাশৰ লগতে অসমৰ ভাষা কৃষ্টি সুৰক্ষাৰ কথাও অৱগত কৰিব ৰাইজক বিকাশ থাকিব মূল আমাৰ যিটো এজেণ্ডা আমি যিহেতু বিকাশৰ ৰাজনীতি কৰোঁ বিকাশৰ ৰাজনীতি লগতে আমাৰ সংস্কৃতি পৰম্পৰা আৰু সভ্যতাৰ যুঁজখনত আমি সকলো অসমবাসীয়ে যিদৰে আগবাঢ়ি গৈছোঁ সেই অসমখনক এখন নিৰাপদ সুৰক্ষিত অসম ৰূপে গঢ় দিয়া আৰু এখন বিকশিত শ্ৰেষ্ঠ অসম ৰূপে গঢ় দিয়া আৰু আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ বাবে আমাৰ যি কাম বিগত সময়ত সেই কামসমূহৰ নিশ্চিতভাৱে ইয়াৰ প্ৰতিফলন হ'ব দেৱাল লিখনত ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দেৱাল লিখন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী সংগ দিলে জ্যেষ্ঠ মন্ত্ৰী প্ৰশান্ত ফুকনৰ লগতে ডিব্ৰুগড় বিজেপিৰ নেতাকৰ্মীসকলে বিকশিত অসমৰ বাবে বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিকশিত অসমৰ বাবে বিজেপিক ভোট দিয়ক লক্ষ্য হৈছে 2047 ভাৰতবৰ্ষক বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলা গতিকে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবৰ বাবে আত্মনিৰ্ভৰ অসম হ'ব লাগিব একেদৰে যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ধেমাজিত মন্ত্ৰী ৰনোজ পেগু পাঠশালাত মন্ত্ৰী ৰঞ্জিত দাস তেজপুৰত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে পদুম ফুল অংকন কৰে দেৱালত এই দেৱাল লিখনৰ দ্বাৰাই বিৰোধীলৈ বাৰ্তা বিজেপিৰ শাসনত থাকিলেও নিৰ্বাচনৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিব বিজেপিয়ে এয়া প্ৰচাৰৰ আৰম্ভ সময় আগবঢ়াৰ লগে লগে বিজেপি অধিক যে আগ্ৰাসী হ'ব সেয়া নিশ্চিত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে শিলচৰতো বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী 40 ফুট উচ্চতাৰ দেৱাল বগাই দেৱালত পদুম ফুল চিহ্ন আঁকিলে বিধায়কে দেৱাল লিখন কাৰ্যসূচীক লৈ সক্ৰিয় ৰূপত শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী 5 জানুৱাৰীৰ দিনটোত শিলচৰৰ তিনিটা স্থানত দেৱাল লিখন কাৰ্যসূচী সম্পন্ন হয় কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ নেতাই বিয়া পাতিবলৈও টিকটৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ অখিল গগৈকো প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে তিনি গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে অসমত উপাধিক লৈ একো নহয় কংগ্ৰেছৰ নেতাই বিয়া পাতিবলৈও টিকটৰ নামত সংগ্ৰহ কৰিছে টকা 3 পৰা 5 কোটি টকা কংগ্ৰেছক দিব লগা হৈছে টিকট প্ৰত্যাশীয়ে কংগ্ৰেছৰ বিৰুদ্ধে আকৌ বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিয়াসকলৰ দুৰ্ভাগ্য কংগ্ৰেছক ভোটো দিব লাগিব টকাও দিব লাগিব
দেৱাল লিখনৰ কাৰ্যসূচীত ভাগ লৈ কংগ্ৰেছলৈ বাক্যবান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে, টকাও দিব লাগে, আৰু এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায়ো নকৰে। আজিও তেজপুৰত এভিকশ্যন আছে, কংগ্ৰেছ দলেতো সহায় নকৰে। আজি তেজপুৰত আমি 5,000 বিঘা মাটি এভিকশ্যন কৰিম। তো কংগ্ৰেছৰ মিয়া সমাজৰ মই দুৰ্ভাগ্য বুলিয়ে ক'ম যে তেওঁলোকে কংগ্ৰেছক টকাও দিব লাগিব, ভোটো দিব লাগিব, আৰু কংগ্ৰেছ তেওঁলোকৰ বিপদৰ সময়তো তেওঁলোকৰ লগত নাথাকে। কংগ্ৰেছত আছে নেকি মুখ্যমন্ত্ৰীৰ এজেণ্ট? বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছিল, কংগ্ৰেছত থকা মুখ্যমন্ত্ৰীৰ এজেণ্টৰ বাবেই নিৰ্ধাৰণ কৰা হৈছে আবেদনৰ মাচুল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে, কংগ্ৰেছত থকা মোৰ এজেণ্টসকলে 50,000 টকা দিব নোৱাৰিব নেকি? কংগ্ৰেছত থকা মোৰ এজেণ্টবোৰ প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক। মোৰ এজেণ্টবিলাকে টকা দিব নোৱাৰিব নেকি? এইটো আকৌ ভুল কথাহে ক'লে। যি মোৰ এজেণ্ট নহয় তেওঁলোকে দিব নোৱাৰিব। মোৰ এজেণ্টবিলাকেতো 50,000 টকাটো দিব পাৰিব, কাৰণ মোৰ এজেণ্টবিলাক কোনবিলাক? যি আগতে মন্ত্ৰী আছিল, MLA আছিল, মোৰ লগত একেলগে পাৱাৰত থাকোঁতে কংগ্ৰেছ কৰিছিল। গতিকে তেওঁলোকৰ হাতততো ইমান টকাটো থাকিব ডেফিনেটলি। শিৱসাগৰত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছিল বিধায়ক অখিল গগৈয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অখিল গগৈক পৰাস্ত কৰিবলৈ শিৱসাগৰত বিজেপিৰ কেইবাজনো প্ৰাৰ্থী আছে। মই শিৱসাগৰত নিৰ্বাচন খেলি ৰাইজক ঠগিব নোৱাৰো। ৰাইজক অধিক সময় দিব নোৱাৰিলে পাপ কৰা হ'ব বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰত অখিল গগৈ ঘৰুৱাব পৰা আমাৰ ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকে কি ভাবিব যে আমি থাকোঁতে দাদা কিয় আহিব লগা হ'ল? আমিতো আছোৱেই, দাদাৰ আমাৰ ওপৰত ভৰসা নাই নেকি? গতিকে আমাৰ শিৱসাগৰৰ 5-6জন কেণ্ডিডেট আছে যোনে অখিল গগৈক মই ভাবোঁ এইবাৰ হৰুৱাব পাৰিব। গতিকে তেওঁলোকে যেতিয়া নিজেই পাৰিব, মই গৈ তাতে কিয় কষ্ট কৰিব লাগে? কাৰণ মই যদি তাতে যাওঁ, এতিয়াওতো মই শিৱসাগৰ চিনি নাপাওঁ ইমান ভাল কৰি। ৰাইজক মই কি কৰি দিছোঁ? একো কৰি দিয়া নাই। আকৌ ইলেকশ্যন জিকাৰ পিছত মই গুৱাহাটীত থাকিম, মই গৈ কি কৰি দিম? একো কৰিব নোৱাৰোঁ। গতিকে ৰাইজক মই ঠগোৱা নহ'ব জানো? আৰু ৰাইজক ঠগোৱাটোতো মহাপাপ হয়। সেই পাপ কামটো মই কেনেকৈ কৰিম? তিনি গগৈ একত্ৰিত হোৱাক লৈ মুখ্যমন্ত্ৰীয়ে ক'লে, অসমত উপাধিক লৈ একো নহয়। অখিল গগৈহঁতে বুজি পোৱা নাই যে এইখন বেলেগ অসম। অখিল গগৈক উদ্দেশ্যি বাক্যবান মুখ্যমন্ত্ৰী। গগৈ লগ লগা, কোনোবাই কালি ক'ব বুঢ়াগোহাঁই লগ লগা, কালি কোনোবাই বৰগোহাঁই লগ লগা। অসমত তেনেকৈ ৰাজনীতি নহয়। চাওলুং চুকাফা, শ্ৰীমন্ত শংকৰদেৱ, তেওঁলোকে অসমত উপাধিৰ মতে কিবা হ'ব, সেই ৰাজনীতি 500 বছৰ আগতেই বন্ধ কৰি থৈ গৈছে। অখিল গগৈহঁতে বুজি পোৱা নাই যে এইখন অসম বেলেগ অসম। ইয়াতে এই ধৰণে ৰাজনীতি নচলে। কোনে কাৰ কাৰণে, সমাজৰ কাৰণে কি কৰিছে, কোনে অসমৰ বিকাশ কৰিব, উন্নতি কৰিব, মানুহে এইবিলাক চাই ভোট দিয়ে। এনেদৰে বিৰোধীক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ লগতে বিৰোধীৰ বিভিন্ন আক্ৰমণৰ প্ৰতি আক্ৰমণো কৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক প্ৰকাৰ বিৰোধীক বাক্যবাণেৰে শৰবিদ্ধ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু ৰাজ্যিক বিজেপি। 50টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰাকৈ বিজেপি সাজু বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। বিজেপিত এইবাৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত নহয় বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি পুনৰ ক'লে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত নহয় প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। আধাতকৈ বেছি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী এজনেই। বিজেপিৰ প্ৰাৰ্থীক লৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্য। মোৰ লগা নাই টিকেট প্ৰত্যাশী বহুত বৃদ্ধি পাইছে বুলি। কিছুমান সমষ্টিত এটাতকৈ দুটাও নাই। বিজেপি এনেকুৱা এটা বৰ্তমান আমি এটা সুস্থিৰ পৰ্যায়ত আহিছোঁ যে অসমৰ আধাতকৈ বেছি সমষ্টিত প্ৰাৰ্থী এজনেই আছে। 10ৰ পৰা 12টা সমষ্টিতে আছে একাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশী। 50টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিব পৰাকৈ সাজু বিজেপি।
প্ৰাৰ্থীৰ বাছনিক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই নাম ক'ব বিচৰা নাই, কিন্তু 50টা সমষ্টিটো আজিও যদি আমাক ওপৰৰ পৰা কয় আজি গধূলি এনাউন্স কৰি দিয়া, আমি এনাউন্স কৰি দিব পাৰো, কাৰণ তাত এজন বা দুজন প্ৰাৰ্থী আছে আৰু দুইজনৰ মাজত বুজাবুজিও আছে যে যিজনেই পালে হ'ব। বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা নলয় আবেদন, কাৰ্যকৰ্তাহে কৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম প্ৰস্তাৱ। কংগ্ৰেছতকৈ পৃথক নীতি বিজেপিৰ বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই। আমাৰ বিজেপিত আমি কোনো প্ৰাৰ্থীৰ আবেদন নলওঁ, বিজেপিত নিজে কোনেও প্ৰাৰ্থী হ'ব নোৱাৰে। নাম প্ৰপ'জ কৰিব কৰ্মীয়ে বা কাৰ্যকৰ্তাই, আমাৰ দলত কোনেও নিজে ইলেকশ্যন উঠো বুলি ক'ব নোৱাৰিব, অন্ততঃ অফিচিয়েলি। জিলা সভাপতিক প্ৰাৰ্থিত্ব প্ৰদানৰ পক্ষত নাই মুখ্যমন্ত্ৰী, ক'ৰবাত দুই এজন ব্যতিক্ৰম হ'ব পাৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। জয়ৰ সম্ভাৱনা থকা মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি পুনৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মোটামুটি আমাৰ মেক্সিমাম জিলা প্ৰেচিডেণ্টে টিকেট নোখোজে বা তেওঁলোকৰ আগ্ৰহো নাই। হয়তো দুই এটা ব্যতিক্ৰম থাকিব পাৰে, দলে সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব নিৰ্দিষ্ট সময়ত। 1500ৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন কৰিছে বুলি মন্তব্য সভাপতি দিলীপ শইকীয়াৰ। এজনে যিহেতু টিকেট পাব সকলোৱে জানে, প্ৰত্যাশী অনেক প্ৰত্যাশা এক, গতিকে সকলোৱে ইতিমধ্যে মানসিকভাৱে সাজু হৈছে। হীৰক মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰন্ধলীত পৰিণত হ'ল শোণিতপুৰৰ বুঢ়া চাপৰিৰ উচ্ছেদথলী। হাতে হাতে দা লাঠি লৈ প্ৰশাসনৰ লোকক বাধা দিয়াৰ চেষ্টা একাংশ বেদখলকাৰীৰ। বছৰ বছৰ ধৰি বুঢ়া চাপৰি বনাঞ্চলৰ ৬,২০০ বিঘা ভূমি দখল কৰি আহিছে প্ৰায় ৭১০টা পৰিয়ালে। ৰন্ধলীত পৰিণত বুঢ়া চাপৰিৰ উচ্ছেদস্থলী। প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা বেদখলকাৰীৰ। হাতে হাতে দা লাঠি লৈ বাধা কিশোৰ মহিলাৰ। বছৰ বছৰ ধৰি বন বিভাগৰ ভূমি দখল কৰি বসবাস কৰি আহিছিল প্ৰায় ৭১০টা পৰিয়ালে। সোমবাৰে পুৱাৰে পৰা কেইবাখনো বুলডোজাৰেৰে শোণিতপুৰৰ বুঢ়া চাপৰি বনাঞ্চলৰ আৰিমৰা চৰ, গণেশ টাপু চৰ, লাঠিমাৰী চৰকে ধৰি কেইবাটাও চৰত শোণিতপুৰ জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান। আৰক্ষী প্ৰশাসন বনৰক্ষীৰ বৃহৎ দলৰ উপস্থিতিত চলিল উচ্ছেদ। ৬,২০০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ। বেদখলকাৰীক ১৫ দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে। পূৰ্বেও চৰকেইটাত চলিছিল উচ্ছেদ, কিন্তু মাতব্বৰৰ সহযোগত পুনৰ বেদখলকাৰীয়ে সাজিছিল ঘৰ। ইপিনে জাননী দিয়াৰ পাছতো মাতব্বৰ তথা দালাল গিয়াছুদ্দিন ওৰফে কেঁচুৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ বেদখলকাৰীৰ। চৰাঞ্চলৰ প্ৰতিটো উচ্ছেদিত পৰিয়ালৰ পৰা ২০,০০০কৈ টকা লোৱাৰ অভিযোগ। এইবিলাক মাতবৰ আছিলে। মাতবৰৰ নাম কি? মাতবৰৰ নামটো মই নাজানো। ইয়াতো আপোনালোকে জাননী দিছিল আগতে? জাননী দিছিলে, কিন্তু জাননী দিয়াৰ পিছতো টকা লৈ গৈছে, কৈছে নাভাঙে বুলি কৈছে। টকা মানুহ উঠাই লৈ গৈছে। কোনে লৈ গৈছিলে? গেছু বোলে লৈ গৈছে, মানুহ কৈছে। গেছুৱে টকা লৈছে। কি কৰে নাজানো। কি ঈশ্বৰৰ মাতব্বৰ আছিল নেকি? মাতবৰী কৰে, অলপ মাতবৰী কৰে। কৈছে এইবিলাক নাভাঙে, পইচা দিলে থাকি যাব, তেনেকুৱা। কিমান দিন আগত কৈছিল আপোনালোকক? কিমান টকা লুটিছে আপোনালোকৰ পৰা? বহুত টকাই লৈছে। প্ৰত্যেকজন ঘৰৰ পৰা কিমানকৈ লৈছে? টকা লৈছে। আগত 15,000 কৰি লৈছে, পিছত 5,000 কৰি লৈছে। ইপিনে অসমখনক সুৰক্ষিত কৰি ৰাখিবলৈ উচ্ছেদ অব্যাহত থাকিবই বুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে।
যিসমূহ অচিনাকি লোকে আমাৰ ভূমি বেদখল কৰি সত্ৰৰ পৰা লৈ আমাৰ কৃষিভূমি বেদখল কৰিছিলে, বনাঞ্চল বেদখল কৰিছিলে, সেই বেদখল মুক্ত কৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সকলো ধৰণৰ প্ৰয়াস কৰিছে। আমি খুব আনন্দিত, সুখী যে পুনৰবাৰ আজি 5,000 বিঘা ভূমি তেজপুৰৰ পৰা আকৌ বেদখল মুক্ত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে। বুঢ়া চাপৰিৰ পৰা হেমন্ত কুমাৰ নাথ আৰু মুজাম্মিল হক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পঞ্জাৱৰ অমৃতসৰত আপ নেতাক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। 0 দূৰত্বৰ পৰা জাৰমাল সিঙক গুলীয়াই হত্যা 2 যুৱকৰ। লগে লগে তেজেৰে ৰাঙলী হ'ল অভ্যাগতৰে ভৰি থকা ৰভাতলি। চিচিটিভিত বন্দী হোৱা দৃশ্যৰ সহায়ত 2 দুৰ্বৃত্তক বিচাৰি পঞ্জাৱ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। বিয়া ঘৰত আপ নেতাক গুলীয়াই হত্যা। দেওবাৰে নিশাৰ ঘটনা। অভ্যাগতৰে ভৰি থকা ৰভাতলিলৈ সোমাই আহিল 2জন যুৱক। আপ নেতাৰ কাষলৈ আগবাঢ়ি যোৱাৰ বাটতে এটাই কঁকালৰ খোচনিৰ পৰা উলিয়াই ল'লে পিষ্টল। আনে তৰ্কিব পৰাৰ পূৰ্বে 0 দূৰত্বৰ পৰা আপ নেতাক গুলীয়াই পলাল ঘাতকৰ দল। চিচিটিভিত বন্দী হোৱা দৃশ্যৰ আধাৰত আৰক্ষীয়ে পৰিচয় উদ্ধাৰৰ চেষ্টা চলাইছে 2 ঘাতকৰ। पंजाब में आम आदमी पार्टी के तहत कि आम आदमी पार्टी से जुड़ा हुआ एक सरपंच ही मारा जाता है, दिन दहाड़े उसकी गोली मारकर हत्या हो जाती है, वो भी अमृतसर जैसे शहर में। अब बताइए कि ये है आम आदमी पार्टी का और उनके कानून व्यवस्था का हाल। अमृतसरলৈ বিয়া খাবলৈ আহি তৰণ জিলাৰ আপ নেতা জাৰমাল সিং ঘাতকৰ চিকাৰ হোৱা ঘটনাই তোলপাৰ লগাইছে পঞ্জাৱ। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত আপ নেতৃত্বাধীন চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ বিজেপিৰ। जब से आम आदमी पार्टी आई है तब से कानून व्यवस्था ध्वस्त है। अरविंद केजरीवाल भगवंत मान मस्त है, क्योंकि सत्ता का दुरुपयोग करना, पुलिस का दुरुपयोग करना, ये वीवीआईपी सिक्योरिटी में लगाया गया है पुलिस को आम आदमी पार्टी के हारे हुए नेताओं की। 100 गाड़ियों का कॉन्वॉय उनके साथ चलता है और आम आदमी की कोई सुरक्षा नहीं। সিদ্ধু মুছেৱালাৰ লগতে আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ হৰপিন্দৰৰ পিছত আপ নেতা জাৰমাল সিঙক গুলীয়াই হত্যা কৰা ঘটনাই উদঙাই দিছে পঞ্জাৱৰ আইন শৃংখলা পৰিস্থিতি। অমৃতসৰৰ জনপ্ৰিয় মেৰিগোল্ড ৰিজৰ্টত আপ নেতাক গুলীয়াই হত্যা কৰা 2 ঘাতকৰ পৰিচয় উদ্ধাৰ কৰিব নোৱাৰাৰ বাবে দেশজুৰি সমালোচিত হৈছে পঞ্জাৱ আৰক্ষী। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাহিলি পুৱাই ভূমিকম্পৰ জোকাৰণি। চকামকাকৈ সাৰ পাই লাগিল হোৱা-দোৱা। ভূমিকম্পৰ মাজতো নিজ কৰ্তব্যত ব্যস্ত NICUৰ কেইবাগৰাকী নাৰ্ছ। কাহিলি পুৱাৰ ভূমিকম্পত আঘাতপ্ৰাপ্ত হ'ল কেইবাজনো। কাহিলি পুৱা ভূমিকম্পৰ জোকাৰণিত সাৰ পাই গ'ল সমগ্ৰ ৰাজ্য। গভীৰ টোপনিৰ পৰা চকামকাকৈ সাৰ পাই লাগিল হোৱা-দোৱা। 5.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ মাজতেই এক হৃদয়স্পৰ্শী দৃশ্য। সময় তেতিয়া পুৱতি নিশা 4:17। সমগ্ৰ ৰাজ্য তেতিয়া নিদ্ৰাৰ কোলাত আসন্ন। সেই সময়ত নিজৰ কৰ্তব্যক লৈ সচেতন হৈ আছিল নগাঁৱৰ নিমচি নাৰ্ছিং হোমৰ এই নাৰ্ছ কেইগৰাকী। ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ লগে লগেই প্ৰাণৰ শংকাত বেছিভাগ নিৰাপদ স্থানলৈ ঢাপলি মেলিছিল। কিন্তু সেই সময়ত নিজৰ কথা নাভাবি NICUত ভৰ্তি হৈ থকা নৱজাতকৰ কাষলৈ ঢপলিয়াই আহিল কৰ্তব্যৰত নাৰ্ছ কেইগৰাকী। চিচিটিভিত বন্দী হোৱা নেমচি হাস্পতালৰ এই দৃশ্যই তুলি ধৰিলে কৰ্তব্য পৰায়ণতাৰ এক সুন্দৰ নিদৰ্শন। পুৱতি নিশা অহা ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে মৰিগাঁও। ভূপৃষ্ঠৰ পৰা 50 কিলোমিটাৰ গভীৰত ভূমিকম্পৰ উৎপত্তিস্থল। প্ৰবল জোকাৰণিত ভূমিকম্পৰ উৎপত্তিস্থল মৰিগাঁৱত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'ব লগা হয় 2গৰাকীকৈ লোক। জয়মতী দেউৰী নামৰ 80 বছৰীয়া এগৰাকী বৃদ্ধা আঘাতপ্ৰাপ্ত হোৱাৰ লগতে নীৰজ কুমাৰ নামৰ এজন লোকো আঘাতপ্ৰাপ্ত হয়। ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতেই মূৰত আঘাতপ্ৰাপ্ত হয় ব্যক্তি 2জন। আইতা বাহিৰলৈ ওলাইছে, ওলাই আহোঁতে গিলত লাগে এইটো ফালি গৈছে। ফালি দিয়া অৱস্থাত আমি ততাতৈয়াকৈ মৰিগাঁও হস্পিটেললৈ ওলাই আহিলোঁ। লোহান হস্পিটেলত চিকিৎসাধীন হৈছে আৰু চিলাই 12টা তাতে মানে এতিয়া চিকিৎসাধীন হৈ আছে। কোন জেগা এইটো? নলবৰী।
ভূমিকম্প হৈছে ন হয় হয় ভূমিকম্প হৈছে হয় কি নাম আছিলে জয়মতী দেউৰী বয়স কিমানমান হ'ল তেওঁ বৰেং আছিল আনহাতে পুৱতি নিশা অহা ভয়ংকৰ ভূমিকম্পৰ ফলত সামগ্ৰীত বিস্তৰ ক্ষতিসাধন জোকাৰণিৰ ফলত খহি পৰিল সামগ্ৰীৰ বৰানী গাঁৱৰ ছাবিৰ আহমেদৰ ঘৰৰ দেৱাল ভূমিকম্পৰ ফলত ক্ষয়ক্ষতি হ'ল উত্তৰ গুৱাহাটীৰ বহুকেইটা ঘৰৰ বেৰ দেৱাল দোকান পোহাৰত মেলিলে ফাট কেইবাটাও ঘৰৰ পকী বেৰৰ লগতে ৰাজহুৱা স্থানতো মেলিলে ফাট যিটো হেৰি পালো ৰাতি মই একে জাপি উঠি গৈছোঁ হা এতিয়া যে চাওঁ ঘড়ী যে চাওঁ মই উঠাৰ 4:20 একজেক্টলি 4:20 কিন্তু তথাপিও জোকাৰিয়ে আছিল ঘৰৰ হিৰ 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 শব্দ পাই আছোঁ তাৰোপৰি মানুহ চাৰিওপিনৰ পৰা মানুহবিলাক ওলাই আহিল মই বাহিৰত বহি আছোঁ ভূমিকম্পই জোকাৰি গ'ল জাগিৰোড চহৰো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাজোৰ অভয়পুৰৰ আলিকাষত সোমবাৰে পুৱাই দৌৰাদৌৰি লাগিল পুৱতি নিশা ভূমিকম্পই জোকাৰি গ'ল ঘৰৰ বাহিৰ কৰাৰ পাছত আকৌ এবাৰ লৰা ধপৰা লাগিল পুৱাৰ প্ৰথম পোহৰ পৰোতেই ইকানে সিকানে বাগৰি অহা খবৰে অঞ্চলটোৰ ৰাইজক চেকুৰালে পথাৰলৈ নৰাভৰা পথাৰত হঠাৎ লৰা ধপৰা হাতে হাতে বাল্টি ৰঙৰ বাচন সৰু বৰ টেমা ইকানে সিকানে অহা এটা খবৰৰ প্ৰভাৱ পথাৰ ভৰা ৰাইজৰ মাজত এগৰাকীয়ে দৰ্শালে আপত্তি ঘটনা হাজোৰ অভয়পুৰৰ ভূমিকম্পৰ সবল জোকাৰণিয়ে অভয়পুৰৰ ৰাইজক ভয় একথা খুৱালেও পুৱাই নিৰ্ভয় হৈ ওলাই আহিল ৰাইজ হাতত যিয়ে যেনেকৈ পাইছে বাচন লৈছে পুৱাতে কাণ বাগৰি আহিল খবৰ এটা ডিজেল তেল ওলাইছে নৰা ভৰা পথাৰত হঠাৎ ওলাইছে তেল কিন্তু কেনেকৈ ৰাইজে সন্দেহ কৰিছে ভূমিকম্পত দুয়েকে কৈছে হ'বও পাৰে ঠেৰেঙা লগা জাৰত এবাৰ ভূমিকম্পই বিচনাৰ পৰাই দৌৰাই দিয়াৰ পাছত আকৌ এবাৰ তেলে টানিছে ৰাইজক প্ৰচণ্ড শীতকো নেওচি ৰাইজে কৰিছে শ্ৰম কোনোৱে তেল ভৰাইছে মগেৰে কোনোৱে আকৌ একো নাপাই ব্যৱহাৰ কৰিছে হাত ৰাইজৰ মতে অভয়পুৰৰ আলিকাষৰ খেতিৰ মাজেদিয়েই গৈছে কেইবাডালো খাৰুৱা তেলৰ পৰিবাহী পাই তাৰে এডাল ফাটি অহৰহ তেল নিৰ্গমনৰ সন্দেহ অভয়পুৰ আলিকাষৰ সমীপত ইয়াতে মানে তেলৰ পাইপ ফুটিছে স্থানীয় লোকৰ সন্দেহ পুৱতি নিশা অহা ভূমিকম্পই ফুটাই পেলালে খাৰুৱা তেলৰ পাইপডাল ৰাতিপুৱা ভূমিকম্পটো যিটো তাৰ বাবে ফাটিল নেকি 5.2 ৰিচাৰ্জ স্কেলৰ সময়তে নিশ্চয় সেই পাইপটো ফাটি গৈছে ভূমিকম্পতে ফাটিলে ঘটনাৰ পাছতে সচেতন ৰাইজে খবৰ দিলে বিভাগীয় কৰ্তৃপক্ষ অগ্নি নিৰ্বাপক বাহিনী আৰক্ষীকো দিয়া হ'ল খবৰ কিবা মই গম পাই টেলিফোন কৰিলোঁ পুলিচ থানাত তেতিয়া ক'লে যে মোৰ নম্বৰটো অবৈধ কৈ আছে কিন্তু 10100 সেইটো পুলিচ থানাটো অবৈধ নম্বৰ নহয় বিভাগীয় লোকে ইতিমধ্যে মেৰামতি কৰিছে ফাটি যোৱা পাইপ অৱশ্যে এতিয়াও সকলো নিশ্চিত নহয় এয়া দুষ্কৃতিকাৰীৰ পাং নে ভূমিকম্পৰে প্ৰভাৱ হাজোৰ পৰা ধীৰাজ দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সোমনাথ এই শব্দটো শুনিলে আমাৰ হৃদয় আৰু মনত গৌৰৱৰ ভাৱ জাগি উঠে ই ভাৰতৰ আত্মাৰ চিৰন্তন ঘোষণা এইদৰে ঐতিহাসিক সোমনাথ মন্দিৰ আক্ৰমণৰ 1000 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিলে বিশেষ লেখা বাৰম্বাৰ আক্ৰমণৰ পাছতো অবিচল অটল সোমনাথ মন্দিৰ বিদেশী শাসকৰ নিগ্ৰহৰ এক সহস্ৰাব্দ সম্পূৰ্ণ আধুনিক প্ৰাণ প্ৰতিষ্ঠাৰ এয়া হীৰক জয়ন্তী বৰ্ষ ধ্বংস আৰু নৱনিৰ্মাণৰ ৰোমন্থনেৰে প্ৰধানমন্ত্ৰীৰ বিশেষ লেখা এয়া গুজৰাটৰ প্ৰভাস পাটনত থকা ঐতিহাসিক সোমনাথ মন্দিৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত নন্দন তত্ত্ব আৰু আধ্যাত্মিকতাৰ অপূৰ্ব সমাহাৰ এই সোমনাথ মন্দিৰ দেশ তথা বিদেশৰ ভক্ত আৰু পৰ্যটকৰ বাবে প্ৰশান্তিৰ ঠিকনা সোমনাথ মন্দিৰৰ আছে ৰক্তৰঞ্জিত ইতিহাস
গজনীৰ মামুদৰ পৰা ঔৰংজেবলৈ প্ৰতি বিদেশীৰ লোভৰ নজৰ আছিল সগৰ্ভা সোমনাথ মন্দিৰৰ ওপৰত। মন্দিৰৰ ঐশ্বৰ্য ভাণ্ডাৰৰ ওপৰত আছিল লোলুপ দৃষ্টি। 2026 চনৰ 6 জানুৱাৰীত গজনীৰ মামুদৰ আক্ৰমণ চলিছিল সোমনাথত। প্ৰায় 50,000 মন্দিৰ ৰক্ষকে হেৰুৱাইছিল প্ৰাণ। সেয়াই আছিল তেজ ৰঙা ইতিহাসৰ আৰম্ভণি। সেই ৰঙা ইতিহাসৰ ভয়াৱহ কাহিনী আৰু আধুনিকভাৱে প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষ সুঁৱৰি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে বিশেষ লেখা। লেখাটোত প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰিছে মন্দিৰ প্ৰতিষ্ঠাৰ কাহিনী। প্ৰধানমন্ত্ৰীৰ মতে এই আক্ৰমণ আছিল ভাৰতীয় লোক আৰু সংস্কৃতিক দাহ কৰাৰ অপচেষ্টাৰ আৰম্ভণি। অতীতৰ আগ্ৰাসীসকল এতিয়া বতাহৰ ধূলি। প্ৰধানমন্ত্ৰীয়ে লিখিছে, স্বাধীনতাৰ পাছত সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ দায়িত্ব আহিছিল চৰ্দাৰ বল্লভ ভাই পেটেলৰ হাতলৈ। 1951 চনৰ 11 মেত সোমনাথে পাইছিল নতুন ৰূপ। ভক্তৰ বাবে দুৱাৰ মুকলি কাৰ্যসূচীত উপস্থিত আছিল ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবী, এই কাৰ্যসূচীত আগ্ৰহী নাছিল তদানীন্তন প্ৰধানমন্ত্ৰী নেহৰু। ৰাষ্ট্ৰপতিৰ লগতে মন্ত্ৰীসভাৰ অংশগ্ৰহণ আছিল নেহৰুৰ বাবে অপচন্দৰ বিষয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিশেষ লেখাত স্থান দিছে স্বাধীনতা সংগ্ৰামী তথা নেহৰু মন্ত্ৰীসভাৰ কৃষি মন্ত্ৰী KC মুন্সীৰ বিশেষ গ্ৰন্থৰ কথা। KC মুন্সীৰ গ্ৰন্থ সোমনাথ দ্য শ্ৰাইন ইটাৰনেলৰ পাতে পাতে বিদেশী আক্ৰমণৰ ভয়াৱহ বিৱৰণ। গজনীৰ মামুদৰ পাছত 1299 খ্ৰীষ্টাব্দত আক্ৰমণ চলিল খিলজিৰ সেনাপতি আলফ খানৰ। 1394 খ্ৰীষ্টাব্দত মন্দিৰ ধ্বংস কৰে গুজৰাটৰ ৰাজ্যপাল মুজফ্ফৰ খানে। 1459 খ্ৰীষ্টাব্দত সোমনাথ ধ্বংস কৰে মাহমুদ বেগদা বা দ্বিতীয় মুজফ্ফৰে। 1702 খ্ৰীষ্টাব্দত ঔৰংজেবৰ নিৰ্দেশত আকৌ চলিল ধ্বংসলীলা। 1905 খ্ৰীষ্টাব্দত সেই স্থানত মন্দিৰৰ পৰিৱৰ্তে গঢ়ি উঠিল মছজিদ। প্ৰতিবাৰেই হিন্দু শাসকে নিৰ্মাণ কৰা মন্দিৰ ধ্বংস কৰি গ'ল পাষাণ শাসকে। 1783 ৰাণী অহল্যাবাই হোলকাৰে পূৰ্বৰ মন্দিৰ থকা স্থানতে নিৰ্মাণ কৰিলে নতুন মন্দিৰ। আধুনিক ভাৰতত স্বাধীনতাৰ পাছত নৱনিৰ্মাণৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ অৱদান, নেহৰু মন্ত্ৰীসভাৰ KC মুন্সীৰ সমৰ্থন, তদানীন্তন ৰাষ্ট্ৰপতিৰ সদিচ্ছাৰ বিপৰীতে তদানীন্তন প্ৰধানমন্ত্ৰীয়ে আপোচ কৰিছিল বুলি উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দৃষ্টিনন্দন সোমনাথৰ শোভাই বৰ্তমানেও আকৰ্ষণ কৰে ভক্তক। প্ৰধানমন্ত্ৰীৰ একাধিক সোমনাথ গমনে বৃদ্ধি কৰিছে অধিক আকৰ্ষণ। নৱ উন্মেষৰ হীৰক জয়ন্তীৰ দুৱাৰদলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে, অবিৰত আক্ৰমণৰ সন্মুখীন হোৱা সোমনাথ মন্দিৰ যদি বাৰে বাৰে উঠিব পাৰে, তেন্তে আমি নিশ্চয়কৈ আমাৰ মহান জাতিটোক আক্ৰমণৰ পূৰ্বে 1000 বছৰৰ আগতে মূৰ্ত মহিমালৈ উভতাই আনিব পাৰিম। শ্ৰী সোমনাথ মহাদেৱৰ আশীৰ্বাদত আমি এক নৱীকৃত সংকল্পেৰে আগবাঢ়িছো। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশত IPL সম্প্ৰচাৰত নিষেধাজ্ঞা। এতিয়াৰে পৰা বাংলাদেশত সম্প্ৰচাৰ নহয় IPL। BCCI মুস্তাফিজুৰ ৰহমানক KKR দলৰ পৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। এই নিৰ্দেশনাৰ পিছতে IPL সম্প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছে বাংলাদেশ চৰকাৰে। সোমবাৰে বাংলাদেশ চৰকাৰে জাৰি কৰিলে এই নিৰ্দেশনা। পূৰ্বে ভাৰতত T20 বিশ্বকাপ নেখেলাৰ কথা ঘোষণা কৰিছিল বাংলাদেশ ক্ৰিকেট বোৰ্ডে। বাংলাদেশত পুনৰ হিন্দু লোকক নিৰ্যাতন। চুৰিৰ সন্দেহত এগৰাকী হিন্দু মহিলাক খুটাত বান্ধি অত্যাচাৰ চলাইছে একাংশ লোকে। প্ৰচণ্ড শীতত মহিলাগৰাকীৰ মূৰত বাল্টি আৰু মগেৰে ঠাণ্ডা পানী ঢালিছে একাংশ লোকে।
মহিলাগৰাকীৰ গাত ঠাণ্ডা পানী ঢলাৰ লগে লগে কাষতে থকা অন্য লোকসকলে আনন্দত কিৰিলিয়াই উঠিছে শনিবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈছিল মহিলাগৰাকীৰ ওপৰত চলোৱা এই বৰ্বৰ দৃশ্য 2 জানুৱাৰীত ঢাকাৰ গুলছানৰ নদ্দা অঞ্চলৰ মৰুল বজাৰত সংঘটিত হৈছিল এই ঘটনা ইতিমধ্যে ঘটনা সন্দৰ্ভত গুলছান আৰক্ষীয়ে 5 জন লোকক আটক কৰিছে এতিয়া চাওঁ হওক টপ হেডলাইন্স নিৰ্বাচনী ৰণদংকা বজাই ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টি আৰম্ভ কৰিলে দেৱাল লিখন অভিযান গুৱাহাটীত মুখ্যমন্ত্ৰী আৰু সভাপতি দিলীপ শইকীয়াই দেৱালত আঁকিলে পদুম ফুল অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকশিত অসম জয় আই অসমকে ধৰি বিজেপিৰ 7টা নিৰ্বাচনী শ্লোগান ঘোষণা প্ৰতিটো সমষ্টিতে দেৱাল লিখন অভিযান কৰিলে বিজেপিৰ মন্ত্ৰী বিধায়কে 50টা সমষ্টিত আজি প্ৰাৰ্থী ঘোষণা কৰিব পৰাকৈ সাজু হৈ আছে বিজেপিৰ টিকটক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী 10টামান সমষ্টিৰ বাহিৰে বিজেপিৰ টিকটক লৈ নহয় কোনো সমস্যা সভাপতি দিলীপ শইকীয়াৰ মতে এতিয়ালৈকে 1500ৰো অধিক প্ৰাৰ্থীয়ে টিকট বিচাৰি কৰিছে আবেদন বিজয়ৰ সম্ভাৱনা থকা লোকেহে টিকট পাব বুলি মন্তব্য কোটি কোটি টকাত টিকট বিক্ৰীৰ বিতৰ্কৰ মাজতে আজিৰে পৰা ৰাজীৱ ভৱনত আৰম্ভ হৈছে কংগ্ৰেছৰ আবেদন পত্ৰ সংগ্ৰহ প্ৰক্ৰিয়া প্ৰথম দিনাই 500ৰো অধিক প্ৰত্যাশীয়ে সংগ্ৰহ কৰিলে কংগ্ৰেছৰ আবেদন পত্ৰ 20 জানুৱাৰীলৈ ৰাজীৱ ভৱনত চলিব আবেদন প্ৰক্ৰিয়া এবাৰ কংগ্ৰেছৰ টিকট চূড়ান্ত কৰিব প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছত এতিয়াও আছে মুখ্যমন্ত্ৰীৰ এজেণ্ট 50,000 টকা দি কংগ্ৰেছৰ টিকট সংগ্ৰহ কৰিবলৈ সামৰ্থ্য মুখ্যমন্ত্ৰীৰ এজেণ্টৰ কংগ্ৰেছক কটাক্ষ কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2020 চনত দিল্লীৰ সাম্প্ৰদায়িক সংঘাত আৰু হিংসাত্মক ঘটনাৰ গোচৰত উচ্চতম ন্যায়ালয়ে পুনৰ খাৰিজ কৰিলে ছাৰ্জিল ইমাম আৰু উমৰ খালিদৰ জামিন আবেদন আন 5 জনৰ জামিন মঞ্জুৰ কৰাৰ বিপৰীতে ছাৰ্জিল আৰু উমৰৰ আবেদন কৰিলে নাকচ হিংসাতকৈও ভয়ংকৰ আৰু ডাঙৰ ষড়যন্ত্ৰৰ অংশীদাৰ আছিল বুলি দুয়োৰে জামিন নাকচ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে সোমবাৰে পুৱতি নিশা 5.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য পুৱতি নিশা 4:17 গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত অনুভূত হ'ল ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁৱত লৰা ধপৰাত 3 গৰাকী লোক আহত সামগুৰি উত্তৰ গুৱাহাটীকে ধৰি বিভিন্ন স্থানত ফাটিল পকী ঘৰ আৰু দোকানৰ দেৱাল বিতৰ্কিত এপিএছ প্ৰশান্ত দত্তৰ খোল খাইছে এটাৰ পিছত আনটো কলংকিত অধ্যায় বিতৰ্কিত প্ৰশান্ত দত্তৰ আছে কেইবা কোটি টকীয়া স্থাবৰ আৰু অস্থাবৰ সম্পত্তি গুৱাহাটীৰ কেইবাঠাইতো আছে প্ৰশান্ত দত্তৰ ঘৰ মাটি অপহৰণ ধন দাবীৰ লগত জড়িত প্ৰশান্ত দত্তই ধনৰ বিনিময়ত বিক্ৰী কৰিছিল এছআই পৰীক্ষাৰ প্ৰশ্নকাকত 2021 বৰ্ষত চাকৰিৰ পৰা নিলম্বন কৰিছিল বিতৰ্কিত আৰক্ষী বিষয়াজনক শোণিতপুৰৰ বুঢ়া চাপৰিৰ কেইবাটাও চৰত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰক্ষী প্ৰশাসন বনৰক্ষীৰ বৃহৎ দলৰ উপস্থিতিত পুৱাৰে পৰা অব্যাহত আছে উচ্ছেদ 6,200 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ হাতে হাতে লাঠি দা লৈ আৰক্ষী প্ৰশাসনৰ লোকক উচ্ছেদত বাধা দিয়াৰ চেষ্টা বেদখলকাৰীৰ দিনজোৰা কাৰ্যসূচীৰে সৰুপথাৰত মুখ্যমন্ত্ৰী সৰুপথাৰৰ 23,754 গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰিলে মহিলা উদ্যমিতা আঁচনিৰ চেক বৰপথাৰৰ লাভলীনা ক্ৰীড়া ক্ষেত্ৰৰ লগতে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস মুখ্যমন্ত্ৰীৰ আৰু এসপ্তাহৰ ভিতৰতে বহিৰাজ্যত মৃত্যুক সাৱটিলে জোনাৰ 3 জন যুৱকে হায়দৰাবাদত চিকিৎসাধীন অৱস্থাত মৃত্যু দুৰ্ঘটনাত আহত প্ৰবীণ গগৈৰ 2 জানুৱাৰীত একেটা দুৰ্ঘটনাত মৃত্যু হৈছিল বকুল বৰুৱা নামৰ যুৱকজনৰ 29 ডিচেম্বৰত কেৰালাত ৰহস্যজনক মৃত্যুক আকোৱালি লৈছিল বিনয় দলে নামৰ যুৱকজনে পোহৰলৈ আহিছে বিতৰ্কিত এপিএছ প্ৰশান্ত দত্তৰ এটাৰ পাছত আনটো কোলা অধ্যায় গুৱাহাটীৰ কেইবাঠাইতো আছে প্ৰশান্ত দত্তৰ ঘৰ মাটি অপহৰণ ধন দাবীৰ লগতো জড়িত থকাৰ অভিযোগ প্ৰশান্ত দত্তৰ বিৰুদ্ধে ধনৰ বিনিময়ত বিক্ৰী কৰিছিল এছআই পৰীক্ষাৰ প্ৰশ্নকাকত 2021 বৰ্ষত চাকৰিৰ পৰা নিলম্বন কৰিছিল বিতৰ্কিত এপিএছ প্ৰশান্ত দত্তক নামত আৰক্ষী বিষয়া কামত অপহৰণ ধন দাবী এজন কলংকিত আৰক্ষী বিষয়াৰ কুকীৰ্তিৰ কাহিনী এজন কলংকিত আৰক্ষী বিষয়াৰ কুকীৰ্তিৰ কাহিনী পোহৰলৈ আহিছে এপিএছ প্ৰশান্ত দত্তৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বহু গোপন অধ্যায় শীৰ্ষ আৰক্ষী বিষয়া হোৱাৰ সুবিধা লৈ এপিএছ প্ৰশান্ত দত্তই চাকৰি কালত নিৰ্বিঘ্নে সংঘটিত কৰি গৈছিল এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়ম
দুৰ্নীতি নিবাৰকৰ শাখাই কৰা প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত দত্তৰ অগাধ সম্পত্তিৰ তথ্য। শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত দত্তৰ বিৰুদ্ধে ৰুজু হৈছিল আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ। সেই গোচৰটোত তদন্ত কৰি তদাৰকী কোষে লাভ কৰিছে আৰক্ষী বিষয়াগৰাকীৰ কেইবা কোটি টকীয়া স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ তথ্য। গুৱাহাটীৰ কেইবা ঠাইত আছে প্ৰশান্ত দত্তৰ ঘৰ মাটি। ডাউনটাউনত প্ৰসাদোপম অট্টালিকা APS প্ৰশান্ত দত্তৰ। ডাউনটাউনত থকা দত্তৰ বাসগৃহটোৰ মূল্য প্ৰায় কোটি টকা। বৰহজাইতো আছে আৰক্ষী বিষয়াগৰাকীৰ মাটি সম্পত্তি। বৃহস্পতিবাৰে তদাৰকী কোষে APS বিষয়াগৰাকীৰ ডাউনটাউনৰ বাসগৃহত চলাই অভিযান। অভিযান কালত পোহৰলৈ আহিছে আৰক্ষী বিষয়াগৰাকী আৰু পত্নীৰ নামত থকা 8টাকৈ বিভিন্ন বেংকৰ একাউণ্টৰ তথ্য। কেইবাটাও লাখ টকীয়া বীমা পলিচিও আছে প্ৰশান্ত দত্ত আৰু পৰিয়ালৰ নামত। চনত ওদালগুৰিত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি থকাৰ সময়ত অপহৰণ ধন দাবীত নমাৰ অভিযোগ প্ৰশান্ত দত্তৰ বিৰুদ্ধে। সেই সময়ত ওদালগুৰিৰ সদৰ থানাত দত্তৰ বিৰুদ্ধে ৰুজু হৈছিল ধন দাবীৰ গোচৰ। পৰৱৰ্তী সময়ত ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ SI কেলেংকাৰীটো নাম সাঙুৰ খাইছিল প্ৰশান্ত দত্তৰ। ধনৰ বিনিময়ত SI পৰীক্ষাৰ প্ৰশ্নৰ কাকত একাংশ প্ৰাৰ্থীক বিক্ৰী কৰাৰ অভিযোগ দত্তৰ বিৰুদ্ধে। উপ পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰাৰ অভিযোগত CIDত গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰতে 2021 বৰ্ষত চাকৰিৰ পৰা নিলম্বন হৈছিল APS প্ৰশান্ত দত্ত। তেতিয়াৰে পৰা বৰ্তমানলৈ চাকৰিৰ পৰা নিলম্বিত হৈ আছে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকী। মুঠতে ক্ষমতাৰ অপপ্ৰয়োগেৰে আৰক্ষী বিষয়াগৰাকীয়ে অপহৰণ ধন দাবীত নামি আহৰণ কৰিছিল কেৱল সম্পত্তি। বীৰেঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মৰিগাঁৱৰ বঘৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা বলেৰো আৰু ডিজায়াৰৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আহত মৰিগাঁও BEd কলেজৰ 5গৰাকী শিক্ষাগুৰু, আহত নিবেদিতা ডেকা, বৰ্ণালী হাজৰিকা, সুচৰিতা দেৱ নন্দী, লোপমুদ্ৰা দাস আৰু বিশাল চেত্ৰী। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কলেজ অফ এডুকেশ্যন মৰিগাঁৱৰ পৰা তেওঁলোক গুৱাহাটীমুখী গৈ আছিল। তেওঁলোকৰ ঘৰ গুৱাহাটীতে আছিল। তাৰে এগৰাকী হ'ল বৰ্ণালী হাজৰিকা, এগৰাকী হ'ল সুচৰিতা দেৱ নন্দী, এগৰাকী হ'ল লোপমুদ্ৰা দাস, এগৰাকী হ'ল বিশাল চেত্ৰী। এই চাৰিগৰাকী মানে তেওঁলোকে গুৱাহাটীৰ পৰা দিল্লীও অহা যোৱা কৰে। ঠাণ্ডা বতৰ বুলি তেওঁলোকে আজি নিজৰ পাৰ্চনেল গাড়ী লৈ আহিছিল। তাৰপিছত মানে গাড়ীখন লৈ আহোঁতে মানে কি কয় লগত ড্ৰাইভাৰো আছিল। ড্ৰাইভাৰে গাড়ীখন ড্ৰাইভ কৰি আছিল। কিন্তু হঠাতে মানে কি আমি আমাৰ ষ্টুডেণ্ট এগৰাকীয়ে আমালৈ ফোন কৰিলে যে ছাৰ এনেকৈ গাড়ীখন এই এক্সিডেণ্ট হ'ল বুলি। কিন্তু ঘটনাটো কেনেকৈ হ'ল মানে আমি আচৰিত হ'লোঁ। গাড়ীখন গৈ আছিল আপোনাৰ গুৱাহাটীমুখী, কিন্তু যিখন গাড়ী আমি দেখিলোঁ নগাঁওমুখী হৈ আছে, তাৰমানে মৰিগাঁওমুখী হৈ আছে। তেওঁলোক মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ গৈ আছে। তেওঁলোকে মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ গৈ আছিল। গাড়ীখনৰ অৱস্থা দেখি পেলাই গম পাইছোঁ মানে কি এইটো মানে খুব ডাঙৰ ঘটনা এটা ঘটিল। কিন্তু মানে তাৰে ভিতৰত বৰ্ণালী হাজৰিকা অকণমান মানে এই গুৰুতৰভাৱে আহত হৈ আছে। তেওঁ ভৰিখন এতিয়া ভাঙিলে নাই ক'ব নোৱাৰোঁ, আৰু প্ৰতিগৰাকী মানে ৰক্তাক্ত হৈ আছে। মোৰ হাততো ৰক্ত তেজ লাগি আছিল। মই এইখিনি চাফা কৰিছোঁ। গতিকে মই জনামতে ঘটনা এইখিনিয়ে আছিল। তাৰমানে কাৰ দুখ কাৰ কি এইখিনি মানে আমি স্পটত নাছিলোঁ যেতিয়া, হয়তো প্ৰত্যক্ষদৰ্শীয়ে এই কথাখিনি ধুনীয়াকৈ ক'ব পাৰিব। এসপ্তাহৰ ভিতৰতে বহিৰাজ্যত জুনাইৰ 3 যুৱকৰ কৰুণ মৃত্যু। 29 ডিচেম্বৰত কেৰালাৰ কোচিত মৃত্যু হৈছিল জুনাইৰ 2 নম্বৰ শ্ৰীৰামপুৰীয়া গাঁৱৰ বিনয় দলে নামৰ 23 বছৰীয়া এজন যুৱকৰ। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই 2 জানুৱাৰীত হায়দৰাবাদত এক পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল জুনাইৰ অকলেণ্ড গাঁৱৰ বকুল বৰুৱা নামৰ আন এজন যুৱকৰ। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল জুনাইৰেই বেৰা মাজগাঁৱৰ প্ৰবীণ গগৈ নামৰ 22 বছৰীয়া যুৱকজনো। গুৰুতৰভাৱে আহত প্ৰবীণ গগৈক একাংশ প্ৰত্যক্ষদৰ্শীয়ে ততাতৈয়াকৈ স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিছিল। কিন্তু চিকিৎসাধীন অৱস্থাত আজি পুৱতি নিশা প্ৰায় 3:30 বজাত মৃত্যু হয় যুৱকজনৰ। পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকে যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে এতিয়া শোকত ভাগি পৰিছে।
এসপ্তাহৰ ভিতৰতে বহিৰাজ্যৰ ভিন্ন স্থানত জোনাৰ 3জনকৈ তেজাল যুৱকৰ কৰুণ মৃত্যুৰ খবৰে সমগ্ৰ জোনাইত শোকৰ ছাঁ পেলাইছে। আগন্তুক নিৰ্বাচনত অসমৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব প্ৰিয়ংকা গান্ধীয়ে। কোন সমষ্টিত কোনে লাভ কৰিব কংগ্ৰেছৰ টিকট সেয়া ঠিক কৰিব প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধীক প্ৰদান কৰা হৈছে অসমৰ প্ৰাৰ্থী নিৰ্বাচন কমিটিৰ দায়িত্ব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, কিন্তু প্ৰাৰ্থী বাছনি কৰিব প্ৰিয়ংকা গান্ধীয়ে। ৰাহুল গান্ধী নহয়, এইবাৰ কংগ্ৰেছৰ টিকট দিব প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছৰ টিকটৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তাৰ ঠিক আগে আগে প্ৰিয়ংকা গান্ধীক দিয়া হৈছে অসমৰ প্ৰাৰ্থী বাছনি কমিটিৰ দায়িত্ব। অৰ্থাৎ অসমত কংগ্ৰেছৰ টিকট কোনে পাব সেয়া চূড়ান্ত কৰিব প্ৰিয়ংকা গান্ধীয়ে। অসমত প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাছনি কমিটিৰ দায়িত্ব দিয়া হৈছে প্ৰিয়ংকাক। প্ৰিয়ংকা গান্ধীক দায়িত্ব দিয়াৰ লগে লগেই গুণগুণনি উঠিছে ৰাজনৈতিক মহলত। অহা নিৰ্বাচনত প্ৰিয়ংকা গান্ধী হ'ব নেকি অসম কংগ্ৰেছৰ মুখ? ২৬ৰ নিৰ্বাচনৰ বাবে প্ৰিয়ংকা গান্ধীয়ে হ'ব নেকি অসম কংগ্ৰেছৰ সেনাপতি? কিন্তু প্ৰশ্ন হৈছে, হঠাৎ প্ৰিয়ংকা গান্ধীক অসম স্ক্ৰিনিং কমিটিৰ দায়িত্ব কিয় দিয়া হ'ল? অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ ওপৰত ভৰসা নাই নেকি AICCৰ? নে গৌৰৱ গগৈৰ নেতৃত্বক লৈ সন্দিহান AICC? উল্লেখ্য যে গৌৰৱ গগৈ হৈছে ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ। সেই অনুসাৰে ৰাহুলক দায়িত্ব নিদি প্ৰিয়ংকাক দায়িত্ব দিয়াক লৈ হৈছে চৰ্চা। নে ৰাহুল গান্ধীক লঞ্চ কৰি মুখ থেকেচা খোৱা কংগ্ৰেছে অসমৰ পৰা প্ৰিয়ংকাৰ উত্থান ঘটোৱাৰ পৰিকল্পনা কৰিছে। দেশজুৰি শতাধিক নিৰ্বাচনত পৰাজয়ৰ গ্লানিৰে ভাৰাক্ৰান্ত ৰাহুলৰ ঠাইত প্ৰিয়ংকাক লৈ নতুন পৰিকল্পনা কৰিছে নেকি কংগ্ৰেছে? কিন্তু এইবোৰ আলোচনাৰ মাজতে কংগ্ৰেছৰ শেহতীয়া কিছুমান ঘটনাৰ বাবে প্ৰিয়ংকাক অসমৰ বাছনি কমিটিৰ দায়িত্ব দিয়া হৈছে বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে কংগ্ৰেছৰ টিকট বিক্ৰীক লৈ ৰাজ্যত তুংগত মুখৰোচক চৰ্চা। মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে দাবী কৰা মতে কোটি কোটি টকাত কংগ্ৰেছে টিকট বিক্ৰী কৰিছে। কোটি কোটি টকাত কংগ্ৰেছৰ টিকট বিক্ৰীৰ কথাটোৱে ৰাইজৰ মাজতো ব্যাপক চৰ্চা লাভ কৰিছে। এনে সময়তে প্ৰিয়ংকাক টিকট প্ৰদানৰ মূল দায়িত্ব দি কংগ্ৰেছে টিকট বিক্ৰীৰ অপবাদৰ পৰা হাত সাৰিবলৈ বিচাৰিছে নেকি? AICCয়ে টিকটক লৈ কংগ্ৰেছত চলা দৰদাম বন্ধ কৰিবলৈকে প্ৰিয়ংকাক বাছনি কমিটিৰ দায়িত্ব দিছে নেকি? এক কথাত কংগ্ৰেছত চলা চুটকেছ ৰাজনীতিৰ অৱসান ঘটাবলৈকে প্ৰিয়ংকাৰ আগমন ঘটিছে নেকি? সেই কথা নুই কৰিব নোৱাৰি। কিন্তু বিজেপিৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ মতে কংগ্ৰেছৰ ড্ৰাইভাৰ বেয়া হৈছে কাৰণে ড্ৰাইভাৰ সলাইছে। কিন্তু যিমানেই ড্ৰাইভাৰ নসলাওক কিয় কংগ্ৰেছ ছিংগল ডিজিটতে থাকিব বুলি দাবী মন্ত্ৰী প্ৰশান্ত ফুকনৰ। গাড়ীৰ ড্ৰাইভাৰ যদি বেয়া হয় তেতিয়াহ'লে ড্ৰাইভাৰ চেঞ্জ কৰি দিয়ে মালিকে। সি ঠিক তেনেকৈ এইবাৰ কংগ্ৰেছে ড্ৰাইভাৰ চেঞ্জ কৰিছে, কিন্তু হ'লেও কংগ্ৰেছৰ ছিংগল ডিজিটত থাকিব, কোনো কথা এইটো নাই। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ ডেটৰ যিটো প্ৰাসংগিকতা, সেই প্ৰাসংগিকতাৰে 100টা ছিটত আমি টাৰ্গেট লৈছোঁ। কংগ্ৰেছৰ যেনেকুৱা এক্সপাৰ্ট প্লেয়াৰ নাহক, আজিৰ ডেটত অসমৰ পটভূমিত কংগ্ৰেছৰ কোনো নেতাই আহি ৰিপেয়াৰ কৰিব পাৰিব বুলি আজিৰ ডেটত আপোনালোকে 26ৰ ইলেকশ্যনত কোনেও এই ৰিপেয়াৰ কৰিব নোৱাৰে। যেনেকুৱা এক্সপাৰ্ট প্লেয়াৰ আহিলেও এইটো কৰিব নোৱাৰে। উল্লেখ্য যে বিগত নিৰ্বাচনসমূহত মহিলা ভোটাৰৰ অপাৰ শক্তি দেখি এগৰাকী মহিলা নেত্ৰীক সন্মুখত লৈ নিৰ্বাচন খেলাৰো পৰিকল্পনা কৰিব পাৰে কংগ্ৰেছে। অসমৰ সংখ্যালঘু ভোটাৰৰ মাজত প্ৰিয়ংকা গান্ধীৰ আছে কিছু জনপ্ৰিয়তা। সেই দিশলৈ লক্ষ্য কৰিও প্ৰিয়ংকাক অসমৰ প্ৰাৰ্থী বাছনি কমিটিৰ দায়িত্ব দিয়া বুলি ক'ব খোজে বহুতে। কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিৰ লগতে মিত্ৰতাক লৈও সিদ্ধান্ত ল'ব প্ৰিয়ংকা গান্ধীয়ে। গৌৰৱ গগৈ ইতিমধ্যে ঘোষণা কৰিছে 100খন আসনত খেলিব কংগ্ৰেছে। এতিয়া বাকী 26টা সমষ্টি কোন দলক কেনেদৰে ভগাই দিব সেয়া প্ৰিয়ংকাৰ বাবে হ'ব ডাঙৰ প্ৰত্যাহ্বান। অৱধাৰিতভাৱে আগন্তুক দিনত অসমলৈ প্ৰিয়ংকা গান্ধীৰ হ'ব সঘন অহা যোৱা। কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰো হ'ব প্ৰিয়ংকা গান্ধী। যদিও প্ৰাৰ্থী বাছনি কমিটিৰহে অধ্যক্ষ হ'ব প্ৰিয়ংকা, তথাপি এই কথা স্পষ্ট যে আগন্তুক নিৰ্বাচনত গৌৰৱ গগৈ বা জিতেন্দ্ৰ সিঙৰ ভূমিকা হ'ব গৌণ। কিন্তু অন্তিম আৰু আচল যিটো প্ৰশ্ন হৈছে সেইটো হৈছে প্ৰিয়ংকা গান্ধীয়ে পাৰিবনে কংগ্ৰেছৰ 10 বছৰীয়া শূন্যতা পূৰণ কৰিবলৈ? প্ৰিয়ংকাই পাৰিবনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা বিজেপিক পৰাভূত কৰিবলৈ? 2022 চনত প্ৰিয়ংকাৰ নেতৃত্বত উত্তৰ প্ৰদেশত কংগ্ৰেছে পাইছিল মাত্ৰ 2খন আসন। এনে পৰিপ্ৰেক্ষিতত প্ৰিয়ংকাৰ অসম আগমনে কংগ্ৰেছক কিমান শক্তিশালী কৰিব পাৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনলৈ মাজত 2 মাহ বাকী।
নিৰ্বাচনী ৰণদংকা বজাই অসম প্ৰদেশ কংগ্ৰেছে মুকলি কৰিলে প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া 4টা সমষ্টিৰ 4জন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ৰাজীৱ ভৱনত দাখিল কৰিলে আবেদন পত্ৰ কোন সমষ্টিত কোনে বিচাৰিছে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিজেপিৰ দেৱাল লিখন কংগ্ৰেছৰ আবেদন গ্ৰহণ আজিৰে পৰা আৰম্ভ কংগ্ৰেছৰ প্ৰাৰ্থীৰ আবেদন প্ৰক্ৰিয়া 26ৰ নিৰ্বাচনী ৰণদংকা বজাই সোমবাৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছে মুকলি কৰিলে প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া দলীয় সাংগঠনিক শক্তি সবল কৰাত যিমান উৎসাহ দেখাব লাগিছিল তাতকৈ যেন 26ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিবলৈ বেছি উৎপিচ লগাইছে প্ৰদেশ কংগ্ৰেছে নিৰ্বাচনলৈ মাজত 2 মাহ বাকী থকা অৱস্থাত সোমবাৰে 4টা সমষ্টিৰ 4জন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ৰাজীৱ ভৱনত দাখিল কৰিলে আবেদন পত্ৰ সোমবাৰে টিংখাং সমষ্টিৰ পৰা বিপুল গগৈয়ে গোৱালপাৰা পূব সমষ্টিৰ পৰা আমানুল ইছলামে ডিগবৈ সমষ্টিৰ পৰা গুণকান্ত গগৈয়ে আৰু ধুবুৰী সমষ্টিৰ পৰা আবু তাহেৰ আলী বেপাৰীয়ে আবেদন কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদনৰ সৈতে দিবলগীয়া হৈছে 50,000 টকাৰ ডিমাণ্ড ড্ৰাফট কেণ্ডিডেটে এপ্লাই কৰিছে 4জন কেণ্ডিডেটৰ ভিতৰত টিংখাং সমষ্টিৰ কাৰণে বিপুল গগৈ ডাঙৰীয়া আৰু ধুবুৰী সমষ্টিৰ কাৰণে আবু তাহেৰ আলী বেপাৰী ডাঙৰীয়া আৰু ডিগবৈ সমষ্টিৰ কাৰণে গুণকান্ত গগৈ আৰু গোৱালপাৰা ইষ্টৰ কাৰণে আমানুল ইছলাম ডাঙৰীয়া টোটেল 4জনে আজি সাবমিট কৰিছে আবেদন দাখিল কৰা প্ৰাৰ্থী বিপুল গগৈ হল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ বিশেষ কৰ্তব্যৰত বিষয়া 91 নং টিংখাং সমষ্টিৰ পৰা আবেদন দাখিল কৰিছে বিপুল গগৈয়ে একেদৰে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা 3জনকৈ প্ৰাৰ্থী গুণকান্ত গগৈ আবু তাহেৰ আলী বেপাৰী আমানুল ইছলাম নিশ্চিত নিজৰ প্ৰাৰ্থিত্বক লৈ মই এডভোকেট সুপ্ৰিম কোৰ্টৰ এডভোকেট মোৰ ঘৰ ধুবুৰী মই ধুবুৰী 8 নম্বৰ বিধানসভা সমষ্টিৰ পৰা এমএলএ টিকেট বিচাৰিছোঁ কংগ্ৰেছ পাৰ্টিৰ হৈ আৰু মই আশা ৰাখিছোঁ যে এইবাৰ টিকেটটো মই পাম কাৰণ এই সমষ্টিখনত মই বহুদিন ধৰি কাম কৰি আছোঁ আৰু আশা মই পাম বুলি আৰু পালে জিকিম মই কাৰণ যোৱা 20 বছৰ ধৰি ইয়াত কংগ্ৰেছৰ নাই ইফালে বিজেপি দলৰ দেৱাল লিখনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ সমান্তৰালকৈ কংগ্ৰেছেও প্ৰস্তুতি চলাইছে নিৰ্বাচনী ইস্তাহাৰৰ শীঘ্ৰেই কংগ্ৰেছ দলে প্ৰস্তুত কৰিব জনতাৰ ইস্তাহাৰ 6 জানুৱাৰীৰ পৰা মানুহৰ ঘৰে ঘৰে কথা শুনিব কংগ্ৰেছে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া ভূপেন বৰা ৰকিবুল হুছেইন আৰু ৰিপুণ বৰাৰ নেতৃত্বত 5টা গোটে ঘৰে ঘৰে গৈ কথা শুনিব জনতাৰ সমাজৰ গুণী জ্ঞানী ব্যক্তিসকলৰ পৰামৰ্শ লৈ প্ৰস্তুত কৰিব ইস্তাহাৰ আমাৰ এই 5টা গ্ৰুপে আৰু তাত বেলেগ বেলেগ জাতি জনগোষ্ঠী আমাৰ কংগ্ৰেছৰ একেবাৰে সিনিয়ৰ যিসকল লিডাৰ্ছ আছে সকলোৰে প্ৰতিনিধিত্ব কৰা এই গ্ৰুপবিলাকে অসমৰ বিভিন্ন জেগালৈ গৈছে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলোকে সামৰি পেলাই আমাৰ এই তৃতীয় পৰ্যায়ত 5টা গ্ৰুপে অসমৰ চুকে কোণে গৈ কথা পাতিছে আৰু এই কথা পাতোতে আমি জনসাধাৰণৰ পৰা সঁচা কথা ক'বলৈ গ'লে আমি অভিভূত হৈছো অভূতপূৰ্ব সঁহাৰি পাইছো ধনৰ বিনিময়ত টিকট দিয়া কংগ্ৰেছ দলক লৈ কৰা মুখ্যমন্ত্ৰীয়ে কৰিছিল তিৰ্যক মন্তব্য কংগ্ৰেছে প্ৰথম তেওঁলোকে এটা টকা সংগ্ৰহ কৰি আছে 3 কোটিৰ পৰা 5 কোটি টকালৈ আৰু যাৰ অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকে পাব নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে যে ভাই আপোনালোকক আমি টিকট দিম আপোনালোকে মোক এতিয়া এডভান্স দিয়ক এইটোও চলি আছে মুখ্যমন্ত্ৰীৰ মন্তব্যকো কটাক্ষ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ক'লে টিকটৰ আবেদনৰ বাবে ধন লোৱাটো কংগ্ৰেছৰ পুৰণি নিয়ম আজি কংগ্ৰেছৰ লাখ লাখ কৰ্মীয়ে বৰঙণি দি পেলাই কংগ্ৰেছ দলটোক চলাই যায় আৰু এইটো কথা এতিয়া হোৱা কথা নহয় আগৰে পৰা আমি যিসকল প্ৰাৰ্থী যাতে তেওঁলোক ৰেছপন্সিবল প্ৰাৰ্থী হয় সেইকাৰণে
তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব যেতিয়া বিচাৰে আমি তেওঁলোকৰ পৰা এটা আবেদন এটা ফিজ এটা আমি লওঁ এইটো এতিয়া কৰাৰ কথা নহয় এইটো অতীতৰ পৰা আনকি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া প্ৰাৰ্থিত্ব বিচাৰিছিলে তেওঁ তেনেকুৱা আবেদনত কৰি পেলাই তাত আমি দলীয় পুঁজিত তেওঁ দিছে নিজৰ পৰা ইফালে কংগ্ৰেছ দলে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে মহানগৰীত দেখা গ'ল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তৎপৰতা মহিলা কংগ্ৰেছৰ অধ্যক্ষা মীৰা বৰঠাকুৰৰ শুভেচ্ছামূলক পোষ্টাৰেৰে ভৰিছে দিছপুৰ সমষ্টিৰ অলি গলি দিছপুৰ সমষ্টিত কংগ্ৰেছৰ কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে যদিও মীৰা বৰঠাকুৰৰ তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ আৰু আজিৰ পৰা কংগ্ৰেছ দলে আৰম্ভ কৰিছে প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া সমান্তৰালভাৱে বিজেপি দলেও আৰম্ভ কৰিছে দেৱাল লিখন অনাগত নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ দলে কি ধৰণে জনসাধাৰণৰ মাজলৈ যাব সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব কিন্তু এই মুহূৰ্তত দুইটা দলৰ তৎপৰতা তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নতুন অসমীয়া ছবি খাকীৰ পোষ্টাৰ মুকলি অনুষ্ঠান জ্যোতিচিত্ৰবনৰ বাকৰিত মুকলি কৰা হয় জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ পৰিচালিত ছবি খাকীৰ পোষ্টাৰ বৰ্তমান সময়ৰ ৰাজনৈতিক পৰিৱেশ আৰু আৰক্ষীয়ে মোকাবিলা কৰা পৰিস্থিতিৰ ওপৰত নিৰ্মাণ কৰা হৈছে ছবিখন মুখ্য চৰিত্ৰত অৰুণ নাথৰ লগতে বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ছবিখন অহা 27 ফেব্ৰুৱাৰীত মুক্তি পাব এই ছবিখন বৰ্তমান মুম্বাইত পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে ছবিখনৰ উল্লেখযোগ্য যে ছবিখনত এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে এগৰাকী প্ৰকৃত আৰক্ষী বিষয়াই খাকী এখন ৰাজনৈতিক থ্ৰিলাৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিৰ ওপৰত আমি ছবিখন বনোৱা হৈছোঁ পোষ্টাৰখন চালেই গম পাব যে ৰাজনৈতিক হেঁচাৰ বলীত আৰক্ষী চলি আছে নেকি আৰক্ষী আপোচ কৰিবলগীয়া হৈছে নেকি সেইবোৰ কথা খাকীত দেখুওৱা হৈছে যিহেতু এখন ৰাজনৈতিক থ্ৰিলাৰ নিৰ্বাচনৰ আগে আগে 27 ফেব্ৰুৱাৰী তাৰিখে আমি ছবিখন মুক্তি দিয়াৰ কথা সিদ্ধান্ত লৈছোঁ মুখ্য চৰিত্ৰত কোনে কোনে অভিনয় কৰিছে ছবিখনত অৰুণ নাথে গুৰুত্বপূৰ্ণ চৰিত্ৰ এটা ৰূপায়ণ কৰিছে জ্যেষ্ঠ অভিনেতা অৰুণ নাথে ছবিখনত মুখ্যমন্ত্ৰী চৰিত্ৰ ৰূপায়ণ কৰিছে আৰু আৰক্ষী অচিৰ ভূমিকাটো এখন থানাৰ অচি পৱন গায়নে নিজে ৰূপায়ণ কৰিছে আৰু খুব ভাল অভিনয় কৰিছে গতিকে এই বিষয়ে এতিয়া বিশেষ নকওঁ ছবিখন চোৱাৰ পিছত মই ক'ম যে পৱন গায়ন কোৰ অচি এতিয়া খুব কৰ্মৰত অৱস্থাত আছে কিন্তু কওঁ যে বৰ্তমানে এখন আৰক্ষী থানাৰ অফিচাৰ ইনচাৰ্জৰ ভূমিকাত আছে আমাৰ অভিনেতা হদিয়াত আলু খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা প্ৰতি কেজি আলুৰ দাম 7 টকালৈ অৱনমিত হৈছে বহিৰাজ্যৰ পৰা অহা আলুৰে ভৰি পৰিছে অসমৰ বজাৰ যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় খেতিয়কসকলে পাবলগীয়া উচিত বজাৰ মূল্য নোপোৱাৰ অভিযোগ উঠিছে প্ৰতি কেজি আলুৰ বীজ 60 টকাত কিনি এতিয়া লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে খেতিয়কসকল ঋণ লৈ আলুৰ খেতি কৰা যুৱকসকলৰ জীৱন এতিয়া অনিশ্চিত ভৱিষ্যতৰ দিশে উল্লেখযোগ্য যে হদিয়াৰ বিস্তীৰ্ণ নৈপৰীয়া চাপৰি অঞ্চলত হেক্টৰৰো অধিক বিঘা মাটিত আলু উৎপাদন কৰি বহিৰাজ্যলৈ ৰপ্তানি কৰা হয় চলিত বৰ্ষত কৃষকসকলে কম মূল্যৰ বাবে প্ৰায় 30% আলুহে বজাৰলৈ মুকলি কৰিবলৈ সক্ষম হ'ল ইয়াৰ বিপৰীতে 70% আলু উচিত মূল্যৰ অভাৱত কৃষিভূমিতে পৰি আছে কিয়নো আলুসমূহ খান্দিবলৈ যাওঁতে প্ৰতি বেগত 50 টকাকৈ খৰচ কৰি অধিক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বা আশংকা আছে খেতিয়কসকলৰ আশংকা এনে পৰিস্থিতি যদি অৱসান নহয় তেন্তে কৃষিভূমিতে প্ৰায় 70% আলু চলিত বছৰত লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা শীঘ্ৰে আলু খেতিয়কসকলৰ ওপৰত উচিত ব্যৱস্থা কৰি বজাৰত এক উচিত মূল্য নিৰ্ধাৰণ কৰি দিবলৈ দাবী জনাইছে চৰকাৰক এয়া আছিল আজিৰ প্ৰাইম টাইম 18 নমস্কাৰ